সমন হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা এইখিনি মুহূৰ্তত দেখা যোৱা নাই কিয়নো সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাই পাকিস্তানী সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ যি কুটাঘাতমূলক কাৰ্যকলাপ সেয়া অব্যাহত ৰাখিছে আৰু প্ৰত্যুত্তৰ দিবলৈ গৈ ভাৰতীয় সেনায়ো প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হৈছে। আপোনালোকে এটা কথা লক্ষ্য কৰিব, পাকিস্তানে বাৰম্বাৰ ভাৰতক এনেদৰে প্ৰৰোচিত কৰাৰ চেষ্টা চলাই আহিছে আৰু ভাৰতে প্ৰথমতে নিজৰ দেশৰ জনতাৰ ৰাষ্ট্ৰীয় সুৰক্ষা এইবিলাক কথাক লৈ আহি পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ গৈছে আৰু তাৰ ফলত বিস্তৰ ক্ষতি এই মুহূৰ্তত পাকিস্তানতো হৈছে। পাকিস্তানৰ 4টাকৈ বিমান ঘাটি এই মুহূৰ্তত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে বাতৰি প্ৰকাশ কৰিছে। আনকি PTI, ANI আদিৰ দৰে নিউজ এজেঞ্চিয়ে কিছুমান খবৰ দিছে, যিবোৰ খবৰ এতিয়া আপোনালোকক ৰাতিপুৱাৰ ভাগত আমি আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথমে এটা খবৰ দিছোঁ যে চেনাব নৈৰ ওপৰত থকা ৰামবান অঞ্চলৰ যি বাগলিহাৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট, সেই পাৱাৰ প্ৰজেক্টৰ কেইবাটাও বান্ধ এই মুহূৰ্তত খুলি দিয়া হৈছে। মই পুনৰ কৈছোঁ, চেনাব নৈৰ ৰামবান অঞ্চলত থকা বাগলিহাৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ কেইবাটাও বান্ধ এই মুহূৰ্তত খুলি দিয়া হৈছে। এইদৰে দেখা গৈছিলে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে নৈ প্ৰতিৰোধ কৰি কেতিয়াবা বান্ধ খুলি দি কিছু কাৰিকৰীভাৱে প্ৰাকৃতিক যি জলস্ৰোত বৈ যায় পাকিস্তানলৈ, সেই জলস্ৰোত বন্ধ কৰি, সেই জলধাৰা বন্ধ কৰি পাকিস্তানক সমস্যাত পেলোৱাৰ চেষ্টা কৰিছে। এনেধৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে, কিন্তু তাৰ পিছতো পাকিস্তানে শিক্ষা লোৱা নাই। কালি দেখা গৈছে পাকিস্তানক বিভিন্ন বিতৰ্কৰ অন্তত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে যথেষ্টখিনি টকা ঋণ দিয়াৰ কথা কৈছে আৰু তাৰপিছতে হয়তো পাকিস্তান আৰু বেছি উৎসাহিত হৈছে আৰু তেওঁলোকে দেখা গৈছে কালি ভাৰতবৰ্ষৰ নিশাৰ ভিতৰত 26টাকৈ স্থানত লক্ষ্য হিচাপে লৈছিল আৰু লক্ষ্য হিচাপে লৈ আক্ৰমণৰ চেষ্টা চলাইছিল। অৱশ্যে ভাৰতৰ যি এয়াৰ ডিফেন্স ছিষ্টেম, যি প্ৰতিৰোধী ব্যৱস্থা, সেই প্ৰতিৰোধী ব্যৱস্থাই পাকিস্তানৰ সকলো আক্ৰমণ প্ৰতিহত কৰাৰ খবৰ আছে। এই খবৰসমূহ ইতিমধ্যেই বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে। মই আপোনালোকক জনাওঁ যে আমি যুদ্ধক্ষেত্ৰৰ পৰা সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকক দিবলৈ যত্ন কৰি যাম। 10 বজাত আজি ভাৰতীয় সেনাই এখন সংবাদমেলৰ আয়োজন কৰাৰ সম্ভাৱনা আছে। হয়তো 10 বজাৰ ভিতৰত এই ছবিখন অধিক স্পষ্ট হ'ব, ভাৰতে কিদৰে পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণক প্ৰতিহত কৰিছে বা পাকিস্তানী সেনাই সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদী কি কাৰ্যকলাপ এতিয়াও আমাৰ দেশৰ ওপৰত চলি আছে আৰু তাক প্ৰতিহত কৰিবলৈ গৈ ভাৰতীয় সেনাই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে, সেয়া হয়তো সবিশেষ আজি 10 বজাত অনুষ্ঠিত হ'বলগীয়া এখন সংবাদমেলৰ সময়ত ভাৰতীয় সেনাই এই কথাখিনি সবিস্তাৰে ক'ব। কিন্তু ভাৰতীয় সেনাৰ যি শৌৰ্য, বীৰ্য আৰু পৰাক্ৰম, সেই শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ বাবে আজি আপুনি সুৰক্ষিত, মই সুৰক্ষিত, এই দেশৰ 140 কোটি জনতা সুৰক্ষিত। এইদৰে আচলতে ভাৰতীয় সেনাই পৰাক্ৰম দেখুৱাই আছে। কিন্তু তাৰ পিছতো দেখা গৈছে পাকিস্তানে বাৰমুলাৰ পৰা ভুজলৈকে 26টা স্থানত ড্ৰোন আক্ৰমণ কৰিছে কালি নিশাৰ ভিতৰত আৰু প্ৰতিটো ড্ৰোন আক্ৰমণকে প্ৰতিহত কৰিছে ভাৰতে। আমি যদি উল্লেখ কৰোঁ, জম্মু, তাৰ সমান্তৰালকৈ পাঞ্জাৱ, ৰাজস্থান, এই যিবোৰ সীমান্ত অঞ্চল আছে পাকিস্তানৰ সীমান্ত অঞ্চল, সীমামূৰীয়া ৰাজ্য, এই সীমামূৰীয়া ৰাজ্যসমূহৰ মুঠ 26টা স্থানত আচলতে আক্ৰমণৰ চেষ্টা চলাইছিল ড্ৰোনেৰে আৰু এই আক্ৰমণৰ মূলত লক্ষ্য আছিলে সীমান্তৰ ভাৰতীয় নাগৰিকসকল। অতি পৰিতাপৰ কথা, যি মুহূৰ্তত ভাৰতীয় সেনাই কেৱল পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰাত ব্যস্ত আছে, যি মুহূৰ্তত ভাৰতীয় সেনাই কেৱল সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি সেই ঘাটিসমূহত আক্ৰমণ কৰিছিল, তাৰ পিছতো বাৰে বাৰে ভাৰতীয় সেনাক ভাৰতবৰ্ষক এইদৰে প্ৰৰোচিত কৰি আছে চুবুৰীয়া সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানে আৰু তাৰপিছত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছে ভাৰতীয় সেনা। আমি উল্লেখ কৰিছোঁ পাকিস্তানৰ আক্ৰমণৰ কালি লক্ষ্য আছিল শ্ৰীনগৰ, অৱন্তিপুৰা, নাগৰাতা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, লালগড়, জেইছলমেৰ, বাৰ্মাৰ, ভুজ। অৰ্থাৎ আপোনালোকে লক্ষ্য কৰিব, জম্মুৱে হওক, পাঞ্জাৱেই হওক, ৰাজস্থানেই হওক, এই যি সীমামূৰীয়া ৰাজ্যসমূহ আছে, সেই সীমামূৰীয়া ৰাজ্যসমূহৰ সীমান্তৱৰ্তী সাধাৰণ জনতাক লক্ষ্য কৰি লৈছে পাকিস্তানে। এইটো অতি পৰিতাপৰ কথা। তাৰ পিছতো পাকিস্তানৰ ওপৰত যি ধৰণৰ আক্ৰমণ কৰিব লাগে বা যি ধৰণে প্ৰতিৰোধী ব্যৱস্থা ল'ব লাগে, সেই প্ৰতিৰোধী ব্যৱস্থাত শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰে সফলতাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় সেনাই।
ইতিমধ্যে পাকিস্তানৰ কেইবাখনো বৃহৎ চহৰত খবৰ আছে প্ৰত্যাক্ৰমণৰ, তাত কিছু বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই সম্পৰ্কে ভাৰতীয় সেনাৰ যিখন সংবাদমেল, সেই সংবাদমেলৰ সময়ত হয়তো আমি সবিস্তাৰে জানিব পাৰিম। কিন্তু ইছলামাবাদ, লাহোৰ, ৰাৱালপিণ্ডি, পেছোৱাৰত এতিয়া বৃহৎ ক্ষতি হোৱাৰ কিছু বাতৰি আহিছে। ভাৰতৰ ২৬টা স্থানত পাকিস্তানৰ যি ব্যৰ্থ আক্ৰমণ, যি বৃথা চেষ্টা, যি নাপাক ইৰাদাৰে পাকিস্তানে আক্ৰমণ চলাইছিল, তাৰ বিপৰীতে পাকিস্তানী বেলিষ্টিক ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ খবৰ আছে। সমান্তৰালকৈ পাকিস্তানে ড্ৰোন নিক্ষেপ কৰা যি পেড, সেই পেড ইতিমধ্যে ধ্বংস কৰি দিয়াৰ খবৰ আছে। অৱশ্যে এই সম্পৰ্কে এই বাতৰি সত্যতা সম্পৰ্কে আমি নিশ্চিতভাৱে জানিব পাৰিম ভাৰতীয় সেনাৰ সংবাদমেলৰ সময়ত। এইদৰে পাকিস্তানৰ যি আক্ৰমণ, সেই পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতীয় সেনাই। পহৰা চকী ধ্বংস কৰা হৈছে। সমান্তৰালকৈ দেখা গৈছে কালি নিশাও জম্মু কাশ্মীৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল, আজি পুৱাৰ ভাগতো শুনা গৈছে। আৰু আজি 10 বজাত যেতিয়া সংবাদমেল সম্বোধন কৰিব ভাৰতীয় সেনাই, তাৰপিছত হয়তো এই গোটেই কথাখিনি জানিব পৰা যাব। সমান্তৰালকৈ বৈদেশিক দপ্তৰৰ যিগৰাকী সচিব বিক্ৰম মিস্ত্ৰীয়ে হয়তো এই সংবাদমেলত উপস্থিত থাকিব। তেওঁলোকে হয়তো সবিস্তাৰে এই কথাখিনি ক'ব। কিন্তু এটা কথা লক্ষ্য কৰিব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই মুহূৰ্তত পাকিস্তানক এক্সপ'জ কৰা হৈছে, বা পাকিস্তান যিদৰে নিজেই নিজৰ কাপোৰ খুলি নাঙত হৈছে, সেই কথা কিন্তু অতি লক্ষণীয়। কাৰণ আপোনালোকে লক্ষ্য কৰিব যে যি ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈ আছে, সেই সন্ত্ৰাসবাদী কাৰ্যকলাপ যে পাকিস্তানৰ ৰাষ্ট্ৰ, পাকিস্তানৰ সেনা সমৰ্থিত এটা কাৰ্য, সেয়া পুনৰ প্ৰমাণিত হৈছে। সন্ত্ৰাসবাদীৰ জানাজা সময়ত উপস্থিত থকা পাকিস্তানী নেতা, পাকিস্তানী মন্ত্ৰী, পাকিস্তানী সেনা বিষয়া আৰু পাকিস্তানী জনতাই প্ৰমাণ কৰি দিছে। এই কথাখিনিৰে আপত্তি আছে। আৰু এই কথাখিনিকে যদি আমি লক্ষ্য কৰোঁ, ইতিমধ্যে বিশ্বৰ যিসমূহ শক্তিধৰ দেশ, তেওঁলোকে বুজি উঠিছে যে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়ে পাকিস্তানে, আৰু পাকিস্তানৰ যিসমূহ কাৰ্যকলাপ সেয়া ইতিমধ্যে বিশ্ববাসীৰ আগত স্পষ্ট হৈছে। আৰু কিন্তু তাৰ সমান্তৰালকৈ পাকিস্তানে এতিয়া ভাৰতক যেন সেৱা প্ৰতিপন্ন কৰিবলৈ বাৰে বাৰে সুবিধা বিচাৰি আছে, বাৰে বাৰে ভাৰতক পৰিচিত কৰিবলৈ বিচাৰি আছে, যাতে ভাৰতে কিবা এটা ভুল কৰক, ভাৰতৰ সেনাৰ হাতত যাতে পাকিস্তানৰ কোনো নিৰীহ লোক নিহত হওক, আৰু সেই সুবিধা লৈ পাকিস্তানে যাতে ভাৰতক বিশ্ববাসীৰ আগত সেৱা প্ৰতিপন্ন কৰিব পাৰে, তেনেধৰণৰ যেন এটা তেওঁলোকে সুবিধা ল'ব বিচাৰি আছে। হয়, সেই চেষ্টাটো চলাই আছে। আৰু সেইটোকে কৈছোঁ, সেয়া বৃথা চেষ্টা, সেয়া মাত্ৰ অপচেষ্টা। সেই অপচেষ্টাক প্ৰতিৰোধ কৰিব ভাৰতীয় সেনাই জানে, ভাৰতীয় চৰকাৰে জানে, কেন্দ্ৰীয় চৰকাৰে জানে, আৰু সেয়া কৰি আহিছে। কিদৰে পাকিস্তানৰ প্ৰত্যেকটা ষড়যন্ত্ৰমূলক কাৰ্যকলাপ, সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰিছে, সেয়া স্পষ্ট হৈছে বিগত দিনকেইটাত। এতিয়াও আমি যদি আপোনালোকক উল্লেখ কৰোঁ, আপোনালোকে দেখিব কালিও ভাৰতীয় সেনাৰ বিশেষকৈ BSF-এ 7জনকৈ অনুপ্ৰৱেশকাৰীক সন্ত্ৰাসবাদীক গুলীয়াই নিউট্ৰেলাইজ কৰিছে। গতিকে এনেধৰণৰ কথাবিলাকে প্ৰমাণিত কৰে যে পাকিস্তানৰ পৰা অহৰহ সেই চেষ্টাটো চলি আছে। এক প্ৰকাৰ তেওঁলোকে ক্ষেপণাস্ত্ৰ, মিছাইল প্ৰক্ষেপ কৰিছে, ড্ৰোন প্ৰক্ষেপ কৰিছে, আৰু আনফালে সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতৰ পৰিসীমাৰ ভিতৰত। এনেদৰে আচলতে পাকিস্তানে তেওঁলোকৰ যি কাৰ্যকলাপ, সেই কাৰ্যকলাপ চলাই গৈছে ভাৰতৰ বিৰুদ্ধে, আৰু তাৰ প্ৰত্যুত্তৰ দিছে, তাক প্ৰতিৰোধ কৰিছে ভাৰতীয় সেনাই। এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজতে ভাৰতবৰ্ষই কিছু হয়তো ডিফেন্সিভ, এই মুহূৰ্ততো আমি যদি কওঁ তেতিয়া ক'ব যে ভাৰতবৰ্ষই এতিয়াও কিন্তু ৰক্ষণাত্মকভাৱে ব্যৱস্থা লৈ আছে। ভাৰতীয় সেনাই অফেন্স এতিয়াও কৰা নাই, এনেধৰণৰ কথা ভাৰতীয় সেনাৰ, ভাৰতীয় বৈদেশিক দপ্তৰৰ যিবোৰ সংবাদমেল, সেই সংবাদমেলৰ পৰা স্পষ্ট হয়। কেৱল মাত্ৰ প্ৰতিৰোধ আৰু প্ৰতিহত কৰি আছে পাকিস্তানৰ আক্ৰমণক। ভাৰতীয় সেনাই যদি নিজৰ যি পৰাক্ৰম, সেই পৰাক্ৰম দেখুৱাব লগা হয়, তেতিয়া পাকিস্তানৰ পৰিণাম কি হ'ব, পাকিস্তানৰ ভৱিষ্যত কি হ'ব, সেয়া বিশ্বই জানে। গতিকে সেই পৰ্যায়লৈকে ভাৰত কেতিয়াও যোৱা নাই, যাব খোজা নাই। কিন্তু তাৰ পিছতো পাকিস্তানে এইদৰে বাৰে বাৰে প্ৰতিৰোধ কৰি আছে, আমি প্ৰদূষিত কৰাৰ চেষ্টা চলাই আছে। আমি এই মুহূৰ্তত আৰু কেইটামান যদি ব্ৰেকিং আমি দিব খোজোঁ, এই মুহূৰ্তত সম্ভৱ যদি হয় আমি জনাব বিচাৰিম কেইটামান খবৰ। এই মুহূৰ্তত যেতিয়া চেনাবৰ পানী খুলি দিয়া হৈছে, তাৰপিছতে ওমৰ আব্দুল্লাই এক্স হেণ্ডেলত তেওঁ কথা প্ৰকাশ কৰিছে। ইণ্টাৰনেশ্যনেল কমিউনিটিয়ে কি ভাবে এই সম্পৰ্কত তেওঁ এতিয়াও সন্দেহ আছে। কিন্তু এই যি পাকিস্তানলৈ পইচা দিছে IMF, সেই কথাটো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যথেষ্টখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ সমান্তৰালকৈ আমি যদি চাওঁ, এইখিনি মুহূৰ্তত আপশম্ভু টেম্পল, যিটো
পাকিস্তানৰ আক্ৰমণ তাত দেখা গৈছে। আপশম্ভু এটা মন্দিৰ আছে আৰু তাত এই মুহূৰ্তত জম্মু কাশ্মীৰত থকা এই মন্দিৰটোৰ ওচৰত স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু তেওঁলোকে উপস্থিত হৈ গোটেই কথাখিনি পৰ্যবেক্ষণ কৰি আছে। শম্ভু মন্দিৰ জম্মু কাশ্মীৰত তাত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিলে। তাত এই মুহূৰ্তত প্ৰশাসনৰ লোক সেনা আৰক্ষী উপস্থিত হৈ গোটেই বিষয়টোৰ ওপৰত পৰ্যবেক্ষণ কৰি আছে। এনেদৰে আচলতে ঘটনা ঘটি আছে, পাকিস্তানৰ পৰা আক্ৰমণৰ ঘটনা ঘটি আছে, ভাৰতে প্ৰতিৰোধ কৰি আছে আৰু ইয়াৰ মাজতে দেখা গৈছে যে আন্তঃৰাষ্ট্ৰীয় যিটো সম্প্ৰদায়, এই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে কিন্তু এতিয়াও ভাৰতৰ পক্ষত আছে। ভাৰতে কূটনৈতিকভাৱে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে যদি লক্ষ্য কৰে, কালি 48 ঘণ্টাত অতি কমেও 30খন দেশৰ বৈদেশিক সচিবে হওক, বৈদেশিক মন্ত্ৰী হওক বা প্ৰধানমন্ত্ৰী পৰ্যায়ৰ শীৰ্ষতম ব্যক্তিয়ে হওক, তেনে পৰ্যায়লৈকে কথা পাতিছে ভাৰতীয় বৈদেশিক দপ্তৰৰ পৰা, বিশেষকৈ কেন্দ্ৰীয়